জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথে কেতিয়া ন্যায় পাব? সাংবাদিকগৰাকীৰ আক্ৰমণৰ ঘটনা আজিও চৰ্চিত। আক্ৰমণ কৰাৰ ঘটনাস্থলী পৰ্যবেক্ষণ গোৱালপাৰা জিলা সাংবাদিকৰ এটা প্ৰতিনিধিৰ দল। যোৱা 20 জানুৱাৰীত গোৱালপাৰাৰ লক্ষীপুৰৰ কুমাৰখালীত জিলা প্ৰশাসনে চলোৱা উচ্ছেদিতৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰশাসনৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথ। সাংবাদিকগৰাকী ন্যায়িক তদন্ত ঘোষণাৰ দাবীত গোৱালপাৰাৰ কেইবাটাও সাংবাদিক সন্থা আৰু কেইবাটাও দল সংগঠন একত্ৰিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে এটা তদন্ত কমিটি গঠন কৰি ঘটনাস্থলী পৰ্যবেক্ষণৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বৃহস্পতিবাৰে গোৱালপাৰা জিলা সাংবাদিকৰ এটা প্ৰতিনিধিৰ দলে ঘটনাস্থলীত পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ সৈতে মত বিনিময় কৰি উক্ত ঘটনাৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰে। লক্ষীপুৰ ৰাজহ বিভাগৰ অন্তৰ্গত আৰু লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অন্তৰ্গত কুৰ্চাবাৰী পাৰ্ট 2ত এটা চৰকাৰীভাৱে প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলাইছিল আৰু এই উচ্ছেদ অভিযানত আমাৰ এগৰাকী সাংবাদিক দিলীপ কুমাৰ নাথে ইয়াত নিউজ পৰিৱেশন কৰিবলৈ আহোঁতে বা নিউজ সংগ্ৰহ কৰিবলৈ আহোঁতে তেওঁ মানে টুপি লাইভ কৰি থকা অৱস্থাত ইয়াৰ প্ৰশাসনে তেওঁক অতি নিৰ্মমভাৱে মানে আক্ৰমণ চলায় আৰু সেই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে গোৱালপাৰা জিলাত আটাইবোৰ সাংবাদিক সন্থাই এটা আন্দোলন ঘোষণা কৰিছে আৰু সেই আন্দোলন ঘোষণা স্বৰূপে আজি আমি সাংবাদিকৰ ফালৰ পৰা এক তদন্ত কৰাৰ কথা আছিল আৰু সেই স্পটত আহি ঘটনাস্থলীত আহি আজি আমি সেই তদন্তৰ বাবে আমি ঘটনাস্থলীত আহিছিলোঁ আৰু সেই উচ্ছেদ চলি থকা অৱস্থাত বা সাংবাদিক দিলীপ কুমাৰ নাথক আক্ৰমণ কৰি থকা অৱস্থাত যিসকলে ইয়াত আমি প্ৰত্যক্ষ ব্যক্তি বা স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ আচলতে আমি সাক্ষাৎ গ্ৰহণ কৰিলোঁ আৰু তেওঁলোকে ক'বলগীয়া কথাখিনি আমি অতি স্পষ্টভাৱে শুনিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ এই প্ৰতিবেদনখন মানে প্ৰকাশ হ'ব বা প্ৰকাশ কৰা হ'ব। এতিয়া মই প্ৰতিবেদন কি হ'ব কি হোৱা নাই সেই সন্দৰ্ভত মই ক'ব বিচৰা নাই। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।